মইনা ঐ তোমাৰ কথা হিয়া দিয়া নিয়া খেলি তোমাক মোৰ শ্ৰীমতী মহিমা মই কৰিমে কাৰণ প্ৰেম হৈছে জনমে 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 আৰু এইটো ডাইৰেক্টৰ মই যিজন বিশ্বজিৎ বৰা তেওঁ আৰ্ট ফিল্ম বা কমাৰ্চিয়েল ফিল্ম সকলোতে তেওঁ কানছ ফিল্ম ফেষ্টিভেলতো তেওঁ ছবি গৈছে ইণ্টাৰনেশ্যনেল তেওঁ বিভিন্ন ক্ষেত্ৰত ৰিকগনেশ্যন পাই গৈছে তেওঁ বিশ্বজিতে এই ছবিখন কৰিব লওঁতে এসপ্তাহৰ ভিতৰতে ছবিখন তেওঁ ডাইৰেকশ্যন দি পেলাই এটা সাহস কৰি পেলাই ছবিখন কৰিছে আৰু সকলোৱে সহায় কৰিছে অহা 3 জুনত মুক্তি লাভ কৰিব এখন সুন্দৰ অসমীয়া চলচ্চিত্ৰ ককা দেউতাৰ নাতি আৰু হাতী 2 ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰা ছবিখনত অভিনয় কৰিছে যতীন বৰা প্ৰীতি কংকনা উৎপল দাস প্ৰাঞ্জল শইকীয়া তপন দাসকে আদি কৰি বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী এই সুন্দৰ ছবিখনৰ প্ৰচাৰৰ বাবে বৰপেটা জিলাত যতীন বৰা প্ৰীতি কংকনা তৰালী শৰ্মাকে আদি কৰি বহুতো কলা কুশলী এই অনুষ্ঠানটোত উপস্থিত থাকে বৰপেটা জিলাৰ নতুন চিনেমা হলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত যতীন বৰা প্ৰীতি কংকনা তৰালী শৰ্মাই কিদৰে ক'লে ছবিখনৰ বিষয়ে শুনো আহক আমি ককা দেউতা নাতি আৰু হাতী 2 এইখনৰ ছবিখনৰ কথা পাতিবলৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ গোটেই অসমখন ঘূৰি ফুৰিছে প্ৰমাণ উজনিৰ পৰা নামনিলৈ নামনিত আজি আমাৰ দ্বিতীয়টো শেষ দিন বৰপেটাবাসী ৰাইজক লগ নকৰাকৈতো যাব নোৱাৰোঁ গতিকে আজি ইয়ালৈ আহিছোঁ আপোনালোকৰ ইমানখিনি গোট খোৱা দেখি ঘূৰি দেখি মনটো সঁচাকৈ ৰাইজা লাগি গৈছে মই তৃতীয়মান শ্ৰেণীত আছিলোঁ গতিকে আমাৰ কাৰণে বৰ বেলেগ ধৰণৰ কথা যে তেতিয়া এখন চিনেমা আমি চাইছিলোঁ আৰু আজিৰ তাৰিখত এই চিনেমাখনৰ লগত আমি জড়িত হ'ব পাৰিছোঁ আৰু বৰপেটাৰ মই আটাইতকৈ আজি ভাল লগা কথা এইটোৱে যে নতুন হল হৈছে গতিকে এই হলটোৰ লগত জড়িত সকলোকে যিয়ে এই চিন্তা কৰিছে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অকণমান আগত মোক জগন্নাথহঁতে সকলোৱে কৈ আছিলে যে বৰ ডাঙৰ অভাৱ পূৰণ হৈছে বৰপেটাৰ গতিকে এই যে হলটো নতুনকৈ হৈছে আৰু আমাৰ চিনেমাখন ইয়াতে আপোনালোকে চাব এইটোৰ কাৰণে নাভাবেনে যে এটা সঁচাকৈ নিজৰ কাৰণে জোৰকৈ চাপৰিব যাব লাগে সকলোৱে ডাঙৰ কথা মানে এটা জেগাত এটা হল হোৱাটো ককা দেউতা নাতি আৰু হাতী 2 আৰু বৰ হেঁপাহ কৰি চিনেমাখন কৰিছে আৰু চিনেমা আচলতে বিভিন্ন ধৰণৰ চিনেমা আপোনালোকে চাইছে আজিকালিতো মোবাইলটো টিপিলে বহুত ধৰণৰ চিনেমা চাব পাৰি বেলেগ বেলেগ ধৰণৰ কিন্তু অসমীয়া চিনেমা এখনত য'ত ককা দেউতা আছে য'ত হাতী আছে আৰু আবেগবোৰ মানে সেই তেতিয়াৰ আৰু এতিয়াৰ সময় তেতিয়াৰ সময় আৰু এতিয়াৰ সময় এই গোটেই কথাবোৰ ক'ৰবাত আকৌ এবাৰ আমি নিজকে বিচাৰি চোৱা আমাৰ সেই আগৰ সমাজখন চাগে এইখন চিনেমাত আমি বৰ ধুনীয়াকৈ দেখা পাম গতিকে বৰপেটাৰ প্ৰত্যেকগৰাকীকে মই নিজে যিহেতুকে বৰপেটাৰ গতিকে মোৰ এইটো কথাত খুব ভাল লাগিব অকল মোৰ বুলি নহয় আমাৰ আইদেউ হিৰ'ইন আইদেউ আমাৰ দুজনীৰে চাগে আটাইতকৈ তেতিয়া ভাল লাগিব যেতিয়া মানুহে ক'ব যে বৰপেটাত আটাইতকৈ বেছি চাইছে সেইটো বৰ আমাৰ কাৰণে বৰ গৌৰৱৰ কথা হ'ব গতিকে আপোনালোক সকলোকে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ এই চিনেমাখনৰ আপোনালোকে নিজৰ বুলি প্ৰচাৰ কৰিব আৰু এয়া আমাৰ মাজত আপোনালোকৰ প্ৰিয় অভিনেতা
আৰু যতীন দা অহাৰ লগে লগে আচলতে পৰিৱেশটোৱে বেলেগ হৈ যায়। আজি মনটো অলপ ভাল লাগিছে, কিয় কওকচোন? ইমান ধুনীয়া হল এটা সন্মুখত UK চিনেমাছত আমি এইটো মই ভাবোঁ বৰপেটাবাসীৰ কাৰণে এইটো খুব ভাল খবৰ, হয়নে? আৰু মই এটা কথা কওঁ, প্ৰথমে ফোন কৰোঁ যে বৰপেটাত মোৰ চিনেমা কেনেকুৱা চলিছে। ৰত্নাকৰৰ সময়ত দেখিলোঁ, তাৰপিছত যথেষ্ট মানুহ হয়, কিন্তু অনলাইন টিকেট বা অলপ খেলি মেলি এটাৰ কাৰণে মানুহে অসুবিধা পায়। এই অসুবিধাটো এতিয়া সুবিধা কৰি দিছে UK চিনেমাছে। মালিকক কিন্তু ধন্যবাদ জনাইছোঁ। বৰপেটাবাসীৰ কাৰণে এনেকুৱা এটা সুবিধা জনাই। প্ৰথম কথা বাইদেউ মই তৰালি আহিছে যেতিয়া তৰালি এটা গান গাব লাগিব খালি এইটো। আৰু এটা কথা কওঁ, এই যে ককা দেউতা নাতি আৰু হাতী দুই সম্পৰ্কে আপোনালোকক ক'বলৈ আহিছোঁ। বৰপেটাত বিশেষকৈ মই কিয় কৈ ভাল পাওঁ যে মোৰ ভাল দিনতো বৰপেটা মোৰ লগত আছে, বেয়া দিনতো মোৰ লগত আছে। বেয়া দিনটো কিয় কওঁ, থিয়েটাৰ কৰি থাকোঁতে মোৰ দেউতা ঢুকাইছিল, মোৰ মানসিকভাৱে মই অলপ ভাগি পৰিছিলোঁ। সেইদিনা ইয়াৰ শ্ব' আছিল, কিন্তু বৰপেটা সত্ৰৰ দুজনমান ভকত মোৰ বন্ধুৱে সকলোৱে মিলি পেলাই মোক সাহস দিলে। মই কিন্তু ইয়াতে দেউতা ঢুকোৱাৰ পিছদিনাই কিন্তু 3টা শ্ব' কৰিছোঁ ইয়াত মই। সেইটো কিন্তু আৰু সেই কথাষাৰ কিন্তু সঁচাই মোৰ মনত থাকে। আৰু মোৰ বহুত নিজৰ মানুহ ইয়াত জড়িত হৈ আছে সাংস্কৃতিবান নগৰী বৰপেটাৰ। এই ককা দেউতা নাতি আৰু হাতী দুই, প্ৰথমতে মই এটা কথাই কওঁ, এই ছবিখন বহুতবাৰ আমি স্ক্ৰিপ্ট চেঞ্জ কৰি আল্টিমেটলি এই স্ক্ৰিপ্টটো ভাস্কৰ হাজৰিকা কৰিলে। মই এইটো নকওঁ যে আমি অসমীয়া চিনেমা কৰিছোঁ কাৰণে আপোনালোকক চাব কওঁ, যিহেতু মোৰ এটা দীঘলীয়া জাৰ্ণি আছে। 35 বছৰ মই এইটো লাইনত সময় পাৰ কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে। এই ছবিখন কিন্তু আজি যে মই এনেকৈ কৈ গৈছোঁ, যেতিয়া ইয়াত ভিৰ হ'ব তেতিয়াও কিন্তু মই কম আপোনালোকে এখন ভাল ছবি যদি চাব বিচাৰে, সেইখনেই হৈছে ককা দেউতা নাতি আৰু হাতী দুই। টেকনিকেলিয়ে হওক বা অভিনেত্ৰীৰ ক্ষেত্ৰতে হওক, স্ক্ৰিপ্টৰ ক্ষেত্ৰতে হওক, প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক, ইমান সুন্দৰকৈ এই ছবিখন বিশ্বজিৎ বৰাই আপোনালোকৰ সন্মুখত দাঙি ধৰিব 3 তাৰিখে। যিটো আজিলৈকে এখন আমাৰ সন্তান, 3 তাৰিখৰ পিছত আপোনালোকৰ সন্তান। মই এটা বেলেগ ধৰণৰ চৰিত্ৰত অভিনয় কৰিছোঁ। আৰু এই ছবিখন মই কৈছোঁ আগতে যে এখন ছবিৰ শ্বুটিং আছিল 83 নগাঁৱৰ কামপুৰত। মই নগাঁৱৰ সন্তান। আমি এই চিনেমাখন চাবলৈ গৈ পুলিচৰ পিটনো খাবলগীয়া হৈছিল। তেতিয়া অনলাইন নাই, কাউণ্টাৰত গৈ টিকেট কাটিব লাগে। এই ছবিখন চাই কিন্তু মোৰ এতিয়াও মনত হয় নিপন গোস্বামীৰ সেই সংলাপটো, আপোনাৰ ঘৰত বন্দুক আছেনে নাই, কিমান চন। এই সংলাপটো কিজানিবা মোৰে কপাল ভাল নেকি, কিবা এটা কাৰণে হয়তো এই ছবিখনৰ সেই সংলাপটো মই ক'ব পাৰিম চাগে। আৰু কিবা এটা মেনিফেষ্ট কৰে নহয় যে এখন ছবিত কিবা এটা কৰি এটা সংলাপ তেনেকুৱা ধৰণৰ, হয়তো সেই সংলাপটোৱে মোক, মই ক'লোঁ যে এনেকুৱা ধৰণৰ সংলাপ আছে যে আপোনাৰ ঘৰত বন্দুক আছেনে নাই, এবাৰ বন্দুক উঠালে দ্বিতীয়বাৰ নমোৱাৰ অভ্যাস নাই, এই হৰ গোবিন্দ মৰ্যাদা। এইষাৰ কথা মই ককাৰ মুখত শুনিছিলোঁ। তেনেকুৱা ধৰণৰ সংলাপ আছে। অভিনেত্ৰী প্ৰীতিহঁত আছে। তৰালীয়ে খুব সুন্দৰকৈ মিউজিক কৰিছে, প্ৰডাকশ্যন খুব ধুনীয়া হৈছে। নিপন দা আমাৰ মাজত নাই আজি, প্ৰাঞ্জল দাই কৰিছে নিপন দাৰ কেৰেক্টাৰটো। আচলতে এই ছবিখন এতিয়াই কৈ নিদিওঁ যে প্ৰত্যেকে বিভিন্ন এটা বেলেগ চৰিত্ৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এইটো ডাইৰেক্টৰ মই যিজন বিশ্বজিৎ বৰা, তেওঁ আৰ্ট ফিল্ম বা কমাৰ্চিয়েল ফিল্ম সকলোতে তেওঁ কানছ ফিল্ম ফেষ্টিভেলতো তেওঁৰ ছবি গৈছে। ইণ্টাৰনেশ্যনেল তেওঁ বিভিন্ন ক্ষেত্ৰত ৰিকগনিশ্যন হৈছে। তেওঁ বিশ্বজিতে এই ছবিখন কৰিব লওঁতে এসপ্তাহৰ ভিতৰত এই ছবিখন তেওঁ ডাইৰেকশ্যন দি পেলাই এটা সাহস কৰি পেলাই ছবিখন কৰিছে আৰু সকলোৱে সহায় কৰিছে। ইয়াত অকল যতীন বৰা বা প্ৰীতি কংকনা বা তপন দাস বা প্ৰাঞ্জল শইকীয়া বুলি নহয়, আমি চবেইতো বেলেগ কথা, এই স্পট বয়টোলৈকে কিন্তু এখন ভাল ছবি দিবৰ কাৰণে চেষ্টা কৰিছে। এবাৰ আমাৰ কাৰণে নহ'লে সেই টেকনিচিয়ানখিনিৰ কাৰণে এটা হাত চাপৰি বজাওক। তেওঁলোকে যে আমাৰ মাজত নাই, খুব কষ্ট কৰিছে ছবিখন। আমি গৰমত মানে আমিতো কষ্ট কৰিছোঁ, হাতীটোৱে আমাৰ লগত যিখিনি কষ্ট কৰিছে। 43-45 ডিগ্ৰী আমি গৰমত আমি ফাইটৰ ছিকুৱেঞ্চ কিছুমান কৰিছোঁ, লোকেশ্যন ভেৰিয়েশ্যন আছে। আমেৰিকাৰ কিছুমান লোকেশ্যন দেখুওৱা হৈছে, তাৰপিছত লাডাখত কৰা হৈছে। মই ভাবোঁ যে এটা কথাই কওঁ যে ছবিখন লাৰ্জ স্কেলত আমি বেলেগ ৰিজনেল ফিল্মৰ লগত ফেৰ মাৰিব পৰা ছবিখনে হৈছে ককা দেউতা নাতি আৰু হাতী দুই। ছবিখন তেতিয়াহে সফল হ'ব যেতিয়ালৈকে আপোনালোকে হলত আহি ভিৰ কৰিব, যাতে শুনো যে বৰপেটাৰ পৰা অধিক সংখ্যক দৰ্শকে সঁহাৰি জনাইছে। টিকেট বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা জেগাখনেই বৰপেটা বুলি যদি আমি নিউজ লাইভত পাওঁ বা বেলেগ চেনেলত পাওঁ, সেইটোকে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে বৰপেটাৰ ৰাইজে মানুহক স্বীকৃতি দিব জানে আৰু ককা দেউতা নাতি আৰু হাতীকো দিব।
কৃষ্ণ বুলি হাঁহিলি লাজ কিয় জানো কৰিলি কবিৰ কৃষ্ণ বুলি হাঁহিলি লাজ কিয় জানো কৰিলি বুলু গোপিনী এয়া দেখোন ধন্যবাদ এতিয়া মই এটা সংলাপ কৰো আচলতে প্ৰীতিক দেখি পেলাই আচলতে মই চিনেমাখনত নকওঁ এতিয়া কৈ দিলে বেয়া হ'ব এই সময় না ঐ তোমাৰ সতে হিয়া দিয়া নিয়া খেলি তোমাক মোৰ শ্ৰীমতী মহিমা মই কৰিমে কাৰণ প্ৰেম হৈছে জনমে 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 আৰু কি ক'ম এটাই আপোনালোকক আজি কওঁ এই ছবিখন চাই পেলাই পইচা বসুল বুলি যে শব্দ এটা কয় সেইটো হ'ব আৰু প্ৰত্যেকে নিজৰ নিজৰ চৰিত্ৰ মিউজিকৰ যথেষ্ট এখন ভাল ছবি আপোনালোকে দেখা পাব